চোৱা এটা ফেক্টৰাইজেশ্যন লৈছোঁ আমি এক্সাম্পল এটা এইটো তোমালোকৰ বুকত নাই এনেকুৱা কিন্তু অলপ ক্ৰিটিকেল হয় এইবিলাক তথাপি মই এইটো শিকাই দিওঁ বুজিবলৈ চেষ্টা কৰিবা অলপ টান হয় এইকেইটা তোমালোকৰ বুকত নাই মই আগৰ বুকত পাইছিলোঁ তাৰ পৰা লৈছোঁ এক্সাম্পলটো চোৱা 2√2x² + 11x + 6√2 ইয়াত লিখাওঁতে ভুল হয় বহুতৰে গতিকে চাই লিখাওঁতে ভুল হয় গতিকে এইটো সাৱধানে লিখিবা 2√2 স্কুৱেৰ ৰুট কাৰ ওপৰত আছে 2ৰ ওপৰত আছে 2√2x² + 11x + 6√2 ওকে এইবিলাক আমি কৰিম কেনেকৈ তাৰ কাৰণে কি কৰিব লাগিব প্ৰথমটো চোৱা x² ন ইয়াৰ কোএফিচিয়েণ্ট কি আছে 2√2 আৰু ইয়াৰ এইখিনিত আছে 6√2 এই দুটা তুমি মাল্টিপ্লাই কৰি ল'বা আগত যে আমি কৰিছিলোঁ আগত মই শিকাইছিলোঁ নহয় তেনেকৈ এই দুটা মাল্টিপ্লাই কৰিলে কিমান হ'ব মই কাষত কৰি দিছোঁ 2√2 × 6√2 মাল্টিপ্লাই কৰিলে কিমান হ'ব এইটো 2 আৰু 6 মাল্টিপ্লাই কৰিলে 12 আকৌ √2 × √2 কিমান হ'ব 2 অৰ্থাৎ 24 হ'ল এতিয়া √2 × √2 2 কেনেকৈ হ'ল √2 × √2 কেনেকৈ হ'ল বুলি ক'লে তোমাক মই এক্সাম্পল দিওঁ কেইটামান ইয়াত চোৱা √4 × √4 √4 মানে কিমান 2 আৰু এইটো √4 মানে কিমান 2 2 2 যা 4 মানে √4 × √4 মানে 4 পালোঁ ঠিক তেনেকৈ √9 × √9 কিমান পাম 3 × 3 = 9 ঠিক তেনেকৈ √2 × √2 আমি কিমান পাম 2 পাম ওকে নহ'লে তেনেকৈ যদি বুজাত দিগদাৰ হয় এনেকৈ বুজিব পাৰিবা একচুৱেলি কি হয় ৰুটটো মানে ৰুট অভাৰ যি দিওঁ আমি স্কুৱেৰ ৰুট মানে হ'ল 2 ½ ওকে চ' √2 মানে হ'ল 2 ½ ঠিক তেনেকৈ √3 কিমান হ'ব 3 ½ ওকে √4 কিমান হ'ব 4 ½ এতিয়া যদি ইয়াত আছে √2 × √2 মানে 2 ½ × 2 ½ এই দুটা যেতিয়া মাল্টিপ্লাই কৰিম এক্সপনেণ্টৰ ফৰ্মুলা মতে কি আছিল a⁴m × a⁴m a⁴m + n পাৱাৰ দুটা প্লাছ হয় গতিকে 2 ½ + ½ মানে 2 1 মানে 2 ওকে চ' ইমান বুজিব নালাগে এনে মনত ৰাখিলে হ'ল যে √2 × √2 সদায় কি হ'ব এই √2 × √2 কি হ'ব 2 হ'ব ঠিক তেনেকৈ √3 × √3 কি হ'ব 3 হ'ব ওকে কথাখিনি মনত ৰাখিবা চ' ইয়াত কিমান হ'ল এতিয়া মাল্টিপ্লাই কৰোঁতে 24 হ'ল অৰ্থাৎ আমি মাজত কিবা মাল্টিপ্লাই কৰিলে ইয়াত 2√2x² লিখিলোঁ এতিয়া মাজত হ'ব লাগিব 11x মানে 11 হ'ব লাগিব প্লাছ কৰিলে 11 হ'ব লাগিব ওকে চ' আমি কি ফেক্টৰবিলাক এনেকৈ উলিয়াই লোৱা কাষত মই আগত কৈছোঁৱে আগত মই কেইটামান এক্সাম্পল দিছিলোঁ নহয় সেইকেইটা ভালকৈ চাই ল'বা ভিডিঅ' তেতিয়াহে মই এই কথাখিনি মই ইমান ডিটেইলছ বুজাই থকা নাই আৰু কাৰণ মই আগত কৈ দিছোঁ সেইকেইটা চালে বুজি পাবা চ' ফেক্টৰবিলাক উলিয়াই ল'বা 1 × 24 2 × 12 3 × 8 4 × 6 হয়নে চ' এনেকৈ উলিয়াই ল'লে কোন দুটা মেটচিং হ'ব ইয়াত 3 আৰু 8 কাৰণ 3 + 8 11 চ' 3x + 8x লিখিছোঁ আকৌ 3 × 8 কৰিলে আমি কিমান পাম 24 পাম + 6√2 এতিয়া এই দুটাৰ পৰা কি কমন আহিব 2√2x² + 3x এই দুটাৰ পৰা কি কমন আহিব x কমন আহিব x কমন আহিলে কি হ'ল 2√2x + 3 থাকিলে প্লাছ এইখিনিৰ পৰা কি কমন আহিব 8x + 6√2 ইয়াৰ পৰা xটো নাহে x নাই এইফালে x নাই গতিকে x কমন অহাৰ কথাই নাহে 8 আছে আৰু 6√2 আছে 8 আৰু 6√2ৰ পৰা কি কমন আহিব তোমালোকে তৎক্ষণাত ক'বা যে 2 কমন আহে কিন্তু নহয় অলপ বেলেগ আহিব আৰু কি আহে ইয়াত চোৱা এই মেথছটো অলপ ক্ৰিটিকেল মই আগতে কৈছোঁ অলপ ক্ৰিটিকেল হয় একেবাৰে শেষত কৰিম আমি ওকে ফেক্টৰাইজেশ্যনৰ একেবাৰে শেষত এইকেইটা মেথছ কৰিলে হ'ল এইকেইটা আমাৰ স্কুলৰ বুকত নাই বেলেগ বুকত আছে তাৰ পৰা দিছোঁ মই এতিয়া চোৱা 8 যিটো আছে ইয়াত এই 8টো মই কেনেকৈ লিখিছোঁ ইয়াত 2 × 2 × 2
আকৌ 6 ৰুটটো আছে ন তলত 6 ৰুটটো ইয়াত 6টো লিখিব পাৰোঁ আমি 2 × 3 × ৰুটটো হয়নে 6 ৰুটটোতো এনেকৈ লিখিম এতিয়া চোৱা ইয়াত চেম কি আছে মানে কমন কি ল'ব পাৰিম 2 পাৰিলোঁ 2 পাৰিলোঁ আকৌ ওপৰত থাকি গ'ল 2 × 2 তলত ইয়াত এইখিনিত থাকি গ'ল 3 × ৰুটটো এইখিনিৰ পৰা দেখাত একো কমন নাই কিন্তু আমি এটা কাম কৰিব পাৰোঁ ইয়াত ওপৰত 2 × 2 দুটা 2 আছেতো তাৰে যিকোনো এটা 2 সাপোজ এইটো 2 লাষ্টৰ 2টো আমি কেনেকৈ লিখিব পাৰোঁ 2 মানে কি √2 × √2 লিখি দিব পাৰোঁ আমি কাৰণ আমি আগতে পাইছোঁ √2 × √2 মানে 2 হ'ব গতিকে √2 × √2 লিখি দিব পাৰোঁ এই এটা 2ৰ সলনি অ'কে চ' তলত √2 আছে নহয় আৰু এই দুটা এটা √2 আহিল কমন অ'কে চ' আমি কমন কি পালোঁ ফাৰ্ষ্টতে পালোঁ 2 নেক্সট কি পালোঁ ইনটু √2 কমন পালোঁ অ'কে আৰু কিবা কমন থাকিল নেকি আৰু কমন নাই মানে আমি কি কমন পালোঁ 2 √2 আমি কমন পালোঁ ঠিক আছে ক্লিয়াৰ বুজি পেলা তাৰমানে কি হ'ল আমি 6 ভালকৈ শুনিবা এইখিনি ৰিপিট কৰি শুনিবা 6 √2 6টো কেনেকৈ লিখিছোঁ আমি 2 × 3 6 আৰু √2টো বাহিৰত আছিল লিখিছিলোঁ 8টোক কেনেকৈ লিখিছিলোঁ 2 × 2 × 2 2 × 4 4 × 8 কিন্তু আমি লাষ্টৰ যিটো 2 আছিল এইটোতো মই কাটি দিছোঁ চোৱা এইটোক কেনেকৈ লিখিলোঁ √2 × √2 মানে 2 কিয় লিখিলোঁ কমন ল'বৰ কাৰণে কাৰণ তলতো √2 আছে গতিকে এই দুটা √2 এটা √2 আহিল কমন অ'কে আকৌ 2 কমন আহিছিল গতিকে 2 √2 কমন আহিল অৰ্থাৎ এইখিনিৰ পৰা 8 আৰু 6 √2ৰ পৰা কমন কি আহিল 2 √2 কমন আহিল গতিকে আমি ইয়াতে 8x + 6 √2ৰ পৰা +2 √2 আমি কমন ল'ম কমন লোৱাৰ লগে লগে ইয়াত চোৱা 8ৰ পৰা 2 √2 কমন আহিছে এই 8ৰ পৰা 2 √2 কমন নিছোঁ আমি কমন নিছোঁ থাকিল কি 2 আৰু √2 কমন নিছোঁ থাকিল কি আকৌ 2 আৰু √2 থাকিল এটাটো থাকিল আৰু √2 থাকিল হয়নে এইখিনি ভালকৈ লিখি ল'বা মোৰ অলপ লেতেৰা হৈছে 2 √2 থাকিল আৰু লগতে x2 থাকিল অৰ্থাৎ 2 √2x প্লাছ 6 √2ৰ পৰা আমি 2 √2 আনিছোঁ এইটো 6 √2 চোৱা এইখিনিত 6 √2 তাৰ পৰা 2 √2 আনিছোঁ 2 আৰু √2 আনিছোঁ থাকিল কি 3টো থাকিল অকল 3 গতিকে +3 অ'কে চ' কিছুমানে এইটো মানে সেয়াও কৰে বদমাচি কৰে যে ইয়াত 2 √2x আছে 2 √2x +3 গতিকে এইখিনিও 2 √2x হয়তো মই √2x লেখা গ'ল এইটো 2 √2x +3 মই ভালকৈ লিখি দিম এইখিনি চাবা এক লাইন লিখি দিওঁ আৰু x 2 √2x +3 আৰু ইয়াত +2 √2 কমন আহিলে কি হ'ব 8ৰ পৰা 2 √2 কমন আহিলে কি হ'ব 2 √2 থাকিব 2 √2x +3 এইখিনি একদম লেতেৰা হৈছে ভালকৈ লিখি ল'বা চ' 2 √2x +3 এইফালে 2 √2x +3 এটা আহিব 2 √2x +3 আৰু এইফালে x +2 √2 অ'কে এইটো এনচাৰ ভালকৈ লিখি ল'বা আৰু দুবাৰ তিনিবাৰ শুনিব লাগিব এইটো একচুৱেলি ক্লাছ 10ৰ মেথছ ক্লাছ 10তো এনেকৈ তোমাৰ কোৱাড্ৰেটিক ইকুৱেশ্যনৰ এনেকুৱা মেথছ আছে তেতিয়া আমি এটা বেলেগ ফৰ্মুলাত কৰিম ক্লাছ 10ৰ সেইটো আছিল কি x = এইটো ক্লাছ 10ত কৰিম বাৰু এতিয়া নালাগে -b + -√b² -4ac/2a এইটো ক্লাছ 10ৰ এতিয়া নালাগে বাৰু এই মেথছটোৱে আমি যেতিয়া ক্লাছ 10ত কৰিম এনেকৈ কৰিম x = -b + -√b² -4ac/2a এইটো ক্লাছ 10ত কৰিম একচুৱেলি ক্লাছ 10ৰে মেথছ এইটো কিন্তু যোৱাবাৰৰ আগৰ এখন বুকত মই এইটো পাইছিলোঁ আমাৰ স্কুলত আছিল সেইকাৰণে শিকাই দিলোঁ এইটো আল্টিমেট বুলি কয় একেবাৰে শেষত ফেক্টৰাইজেশ্যন শেষ হোৱাৰ সকলোখিনি জানা হোৱাৰ পিছতহে আমি এনেকুৱা ধৰণৰ মেথছ আমি কৰিব ট্ৰাই কৰিব লাগে
মই আকৌ এটা এক্সাম্পল দিলোঁ এইটো অকণমান পিছত বুজাই দিম এইটো বুজাই নিদিওঁ এইটো তোমালোকে নিজে ট্ৰাই কৰিবা এইটো √3x² + 7x + 2√3টো লিখি ল'বা আৰু এইটো আগৰ দৰেকৈ আগৰ ভিডিঅ'ত 3-4 বাৰ শুনিবা তেতিয়া এইটো হয়তো পাৰিবা ওকে আৰু এইটো আল্টিমেট বুলি কয় একেবাৰে শেষত ফেক্টৰাইজেশ্যন শেষ হোৱাৰ একেবাৰে শেষত সকলো জানা হোৱাৰ পিছতহে এনেকুৱা ধৰণৰ মেথছ আমি কৰোঁ ওকে বাই